চেণ্ডেল লৈ যাওঁ তোমালোকৰ চেণ্ডেল দি লৈ যাওঁচোন গৈছো 1 মিনিট গৈছো এইখিনি চেণ্ডেল কান দিব দিয়ক গৈছো 1 মিনিট আপুনি ভিডিঅ' কলে মই টেনশ্যন নাই বাৰু আজি আমাৰ মাজৰ পৰা হেৰাই গৈছে আকস্মিক দুৰ্ঘটনা আৰু এই সম্পৰ্কে আমাৰ ইয়াত সকলো দিয়া হয় কাৰণ আজি 3 দিন ধৰি আমাৰ অসমৰ যোগে আমি জনপ্ৰিয় আমাৰ হিয়াৰ আমাৰ গৰাকী আমি গৈছোঁ 52 বছৰ বয়স আৰু এইগৰাকী মহান শিল্পীয়ে জন্মৰ সময়তেই পিতৃৰ দ্বাৰা তেখেতে অনুপ্ৰাণিত হৈ গীতৰ বিশাল প্ৰকাশত তেখেতক কৰিছিল আৰু এটা দুটা কৰি গীত ৰচনা কৰি তেখেতে এনেকুৱা এটা ঠাইত ব্যৱস্থা হৈ আছে গতিকে এইগৰাকী মহান শিল্পী আমি নিশ্চয় প্ৰত্যক্ষ কৰিছোঁ শিশুৰ পৰা বৃদ্ধালৈকে তেখেতক ফুলেৰে হওক বা গামোচাৰে হওক সন্মান প্ৰদৰ্শন কৰি এক বিদায়কৰণ জনাইছে আৰু আজি আমি আমাৰ গৰুতে সামাজিক সাংস্কৃতিক প্ৰস্থায়ী ইয়াতে আমাৰ আমি সেইগৰাকী মহান শিল্পী আমি পুষ্পাঞ্জলিৰে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আমাৰ মাজত অসমবাসীৰ মাজত ভাৰতবাসীৰ মাজত আমি এইগৰাকী মহান শিল্পীক আমি জীয়াই ৰাখিব লাগিব তেখেতৰ গানেৰে সুৰেৰে আমি জীয়াই থাকিম অসম জীয়াই থাকিব আৰু তেখেত আমাৰ প্ৰেৰণা উৎস মই বেছি নকওঁ এবাৰ আমি সন্মানীয় লক্ষ্যায়ন আনিব দৰকাৰ প্ৰতিবাৰ সংবাদক সমুখে মাননীয় বৃহস্পতি আৰু মোৰ আদৰৰ শিশু মইনা আমি যোৱা প্ৰায় 2.5 বজাৰ পিছৰ পৰা এই অসমবাসীয়ে শোকৰ সাগৰত ডুবি আছোঁ আৰু এই মুহূৰ্তত আমি বহুত কথা ক'বলগীয়া নাই আমি সকলোৱে আমাৰ মৰমৰ শিল্পী আমাৰ আটাইৰে জুবিন দাদা এই পৃথিৱীৰ পৰা ইতিমধ্যে মেলানী মাগি অনন্ত সমুদ্ৰে গতি কৰিছে আৰু তেখেতে
এই নাতিৰ দীৰ্ঘতা জীৱন বা এই তিনিগৰাকী ব্যক্তিৰ যি কামৰ যদি আমি নমুনা চাওঁ বা কামৰ তেওঁলোক বিশাল পৰিসৰ চাওঁ তেনেহ'লে ছুটি সময়খিনিত তেওঁলোকে 100 বছৰ বা 120 বছৰীয়া শংকৰদেৱৰ নিচিনা এটা আয়ুস লৈ যেন কামখিনি কৰিছে তেনেকুৱা এটা অনুভৱ কৰিব পাৰোঁ। গতিকে জনসন্মুখৰ কথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বা জুবিন গাৰ্গৰ বিদায়ৰ এই মুহূৰ্তত নিজক বিলীন কৰা। গতিকে মই ভাবোঁ যে অসমৰ প্ৰত্যেকজন ব্যক্তিয়েই আবাল বৃদ্ধা বনিতালৈকে সকলোৱে তেখেতক স্মৰণ কৰিছে আৰু তেখেতে যি গীত সৰ্বকালৰ সৰ্বস্তৰৰ মানুহৰ কাৰণে শিশুৰ পৰা বৃদ্ধলৈকে সকলো স্তৰৰ মানুহৰ কাৰণে তেওঁ গীত ৰচনা কৰিলে, গীত গালে আৰু অসমৰ সংগীতক এটা বেলেগ ধৰণৰ মাত্ৰা দিবৰ কাৰণে তেখেত সক্ষম হ'ল। আমাৰ সম্পাদক ৰাষ্ট্ৰৰ সদস্যবৃন্দ, আজি আমি এই গাছবোৰ বাগৈত থিয় হৈ যিগৰাকী মহান শিল্পীক আমি শ্ৰদ্ধাঞ্জলি জনালোঁ ইতিমধ্যে। তেখেতৰ আচলতে যেনে সৃষ্টিৰ পথাৰত কৃষ্টিৰ বীজ ৰোপণ কৰি অসমীয়া মানুহৰ ইয়াৰ আৰম্ভ হৈ পৰিছিল। যিগৰাকী ব্যক্তি অসমীয়া মানুহে কোনো কালে যেন নাপাহৰে সেইটো মই প্ৰথমে আহ্বান জনাইছোঁ। আৰু লগতে তেখেতৰ দীৰ্ঘ আপোনাৰ চিৰাশান্তি কামনা কৰিছোঁ। তেখেত য'তেই নাথাকক কিয় সুখে শান্তিৰে থাকক। মই কিন্তু বাৰে বাৰে এটা কথাই মনলৈ আহিছে এতিয়া, তেখেতৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে মই বিশেষ আগ্ৰহ প্ৰকাশ কৰা নাই। মই এটাই কথা আহ্বান কৰিছোঁ, আমাৰ অসমৰ প্ৰতিগৰাকী শিশুৰ পৰা বৃদ্ধ আবাল বনিতা যিলৈকে বৃদ্ধলৈকে সকলোৱে যাতে জুবিন গাৰ্গক, আমাৰ মৰমৰ জুবিন গাৰ্গক যাতে প্ৰাণৰ মাজত জীয়াই ৰাখে সেইটো কিন্তু মই আহ্বান জনাইছোঁ। শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ আৰ্থিক অনাটন হৈছিলে আৰু সেই সময়ত তেখেতে বোলে তেখেতৰ নিজৰ পৰা 5 লাখ টকা দি তেখেতে সেই ডক্টৰ ভূপেন হাজৰিকাদেৱক সহায় কৰিছে। আৰু যেতিয়া তেওঁ সিদ্ধাৰ্থৰ লগত আছিলে, সিদ্ধাৰ্থক কৈছিলে সিদ্ধাৰ্থ নহয় ত্ৰিনয়ন সন্দিকৈ লগত আছিল, ত্ৰিনয়ন সন্দিকৈ কৈছিল এই কথাটো যাতে কেতিয়াও মানে প্ৰচাৰ নকৰে। এই প্ৰচাৰটি মোক সহায়কাৰী ব্যক্তি এজন আচলতে আমাৰ মাজৰ পৰা গুচি যোৱা আচলতে আমাৰ কাৰণে খুবেই দুৰ্ভাগ্য বুলি আমি ভাবিছোঁ। যিয়েই নহওক আমি মানি ল'ব লাগিব বাস্তৱটো। গতিকে পুনৰ তেখেতৰ বিদায় আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। জুবিন গাৰ্গৰ বিষয়ে কি ক'ম? আজি 3 দিন টিভিটোৰ আগত আৰু মোবাইলটো আৰু বেলেগ একো কামো কৰা নাই, একো কৰা নাই। আৰু মোৰ ৰেকৰ্ড তাৰমানে যোৱা ৰাতি 1টা বজাত সাৰ পাই 1টা বজাত মই টিভি দিলোঁ, আকৌ 4:30 সাৰ পালোঁ, 5টা বজাত আকৌ টিভি দিলোঁ। মোৰ ৰেকৰ্ড তাৰমানে। আৰু মই জুবিন গাৰ্গৰ কেইটামান কথা কেতিয়াবা বেয়া পাইছিলোঁ, সহ্য নাযায় বা হজম কৰিব পৰা নাছিল। বা এনেকুৱা কথা কিছুমান কৈ দিয়ে য'ত নেকি তাৰমানে আমাৰ যুৱ চামৰে হওক বা সমাজৰ কাৰণে শুনিবলগীয়া কথা নহয়। আৰু তাৰপিছতে আৰু যেতিয়া গানটো শুনো এইবিলাক পাহৰা যায়। তেওঁ যে এটা বেয়া কথা কৈছিল বা সহ্য কৰিব নোৱাৰা কথা কিছুমান বাক্য কিছুমান কৈছিল, শব্দ কিছুমান কৈছিল, সেই কথাটো গানবিলাক শুনাৰ পিছত আকৌ পাহৰি যোৱা যায়। গতিকে ঠিক তেনেকুৱা মানুহ আজি অসমৰ মানুহে তেওঁ কেতিয়া ক'ত কি বেয়া কথা হৈছিল বা কত বেয়া আহিছিলে সুৰত কি গানটো গাইছে মোক কাৰোবাৰ শ্বেয়াৰ কৰিছোঁ গানটো।
সেইটো কাৰণে ইমান দিন লুকাই আছিল এতিয়াই ইমান মানে মোৰ মানে হেৰি হৈ গৈছে মোৰ সৰু মাইণ্ডটো হৈছে তুমি কাঞ্চা নেকি বুলি কৈছে এনেকুৱা এটা মানে হেৰি গানটো ইমান ধুনীয়াকৈ আৰু ইমান অৰ্থপূৰ্ণ গান এটা গাইছে কিন্তু নিজে মানা নাছিল তেওঁ কৈছিল মানে গুৰুক ভজন কৰিব লাগে বা মানে হেৰি ল'ব লাগে নামটো ধৰ ল'ব লাগে ঈশ্বৰৰ নাম যে ল'ব লাগে এই কথাটো তেওঁ কিন্তু কৰা নাছিল কাৰণ তেওঁ কৈছিল যে জাতি ধৰ্ম মানে তেওঁৰ লগত কোনো জাতি ধৰ্ম নিৰ্বিশেষে মানে কোনো জাত নাই ভেদ নাই সেইটো সঁচাই বুলি ভাবিছোঁ মই শুকুৰবাৰে গুৱাহাটীত মানে বহুত কিবা কামত মই ঘূৰিলোঁ বহুত জেগাত য'ত নেকি আমি ছেকেণ্ড পাকিস্তানৰ বাংলাদেশ বুলিব পাৰোঁ সিজুবাৰী হাতীগাঁৱৰ পৰা তাত মই দেখিলোঁ গোটেই মিয়া মানুহ তেতিয়া জুবিনদাক যেতিয়া ঢুকুৱা বুলি শুনিলে 5:30মান বজাত মই কিবা কাৰণত গ'লোঁ কামত গৈ বহুত ভিতৰত সোমাব অকল মিয়া মানুহ কোনো মানুহ নাই তাতো মানে সিহঁতে জুবিন গাৰ্গৰ ফটো লৈ পুষ্পাঞ্জলি কৰি যিটো অনুষ্ঠান কৰিছে মই যেতিয়া আচৰিত পালোঁ যে জুবিন গাৰ্গ সকলো মানুহৰ আগত সোমাই গৈছে মানে কোনো জাতি ভেদ নাছিল আৰু এইটো এটা সঁচা কথা আছিল জুবিন গাৰ্গ যেতিয়ালৈ আছিল তেতিয়ালৈ অসমীয়া জাতিটো এখন গাঁৱৰ হিচাপে আছিল হিমালয়ৰ যেনেকৈ ওখ পৰ্বতমালা এখন দেৱাল ঠিক তেনেকুৱা জুবিন গাৰ্গৰ চৰকাৰো হৈ পৰিছিল যিহেতু তেওঁ স্পষ্টবাদী আৰু যেতিয়া মই দেখিলোঁ দীঘলী পুখুৰীত মই কিবা 5 বজাত বেংকত গ'লোঁ সেই সময়ত দীঘলী পুখুৰীৰ গছবিলাক কাটিবৰ কাৰণে ষ্টাৰ্ট কৰিছিল চৰকাৰে তেতিয়া গছৰ ঠানি কাটিছিল দীঘলী পুখুৰীৰ যিটো ছাইডত ঠানি কাটিছিল তেতিয়া জুবিন গাৰ্গ গৈ ৰাতি দিন গৈ তাত খাৰা হোৱাৰ লগে চৰকাৰ পিছুৱাই গৈছে মানে এইটো কথা সঁচা কথা আজি আমি সঁচাই দুখিত জুবিন গাৰ্গ এজন মানুহ যিজন পৃথিৱীয়ে চিনি পাইছে আৰু তেওঁৰ কাৰণে চৰকাৰখনৰ কিছু ক্ষেত্ৰত পিছুৱাই আছিল ভয় কৰিছিল আৰু এনেকুৱা এজন পুৰুষ দ্বিতীয়বাৰ অহাৰ কাৰণে বহুত সময় লাগিব প্ৰায় 50 বছৰ 100 বছৰ লাগে এই মহান পুৰুষ আৰু যেতিয়াই মোবাইলটো চাওঁ তেতিয়াই মানে যিবিলাক দৃশ্য দেখি থাকোঁ চকু পানী ওলায় বেলেগ কথা ভাবিব নোৱাৰোঁ বুকুখন চকু মাৰি ধৰে আৰু চকু পানী ওলায় আৰু আকৌ একো ক'ব নোৱাৰি এনেকুৱা হৈ আছে আজি মই যিটো ব্যস্ততাত থাকোঁ মই গুৱাহাটীৰ পৰা আপ ডাউন কৰোঁ মই আজি 3 দিন ঘৰত বহি আছোঁ কাম নাহে কাম কৰিব পৰা নাই তেওঁৰ যিটো দাদা আৰু বাইদেউ আজি অসমৰ যিটো পৰিস্থিতি এইটো আমি ইমান সোনকালে যে হ'ব আমি কোনো ভবাও নাছিলোঁ জুবিন দা অসমীয়া ব্যক্তিৰে জ্ঞান বস্তু আছে আৰু জুবিন দা এজন এনেকুৱা মানুহ আছে যিজন প্ৰত্যেকটো সময়তে অসমৰ যিকোনো সমস্যাৰ ক্ষেত্ৰতে হওক বা সকলো দিশতে আগবাঢ়ি গৈছে এতিয়া আপোনালোকে খেতি কৰিছে কিন্তু আমি শুনিছোঁ আৰু আমিও জুবিন দাৰ বিষয়ে সকলো অৱগত যে জুবিন দাই গান গোৱাৰ লগতো প্ৰত্যেকজন দুখীয়াই হওক বা সকলো মানুহে সমানে চাইছিল আৰু সহায় কৰিছিল জুবিন দাৰ যি দুৰ্ঘটনাপীড়িত হৈ মৃত্যু হ'ল তাত আমি প্ৰকাশ কৰিছোঁ আৰু লগতে সমগ্ৰ অসমতে খৰচা কৰিছে আৰু লগতে আমি প্ৰত্যেকজন অসমীয়া নাগৰিকে বা অসমীয়া মানুহে আমি যিকোনো কামৰ ক্ষেত্ৰতে পুৱা উঠিয়ে জুবিনৰ গান যাই থাকোঁতেও জুবিনৰ গান আহিও জুবিনৰ গান প্ৰত্যেকটো সময়তে জুবিনৰ গানকে আমি আগুৱাই আহিছোঁ আৰু ডক্টৰ ভূপেন হাজৰিকাৰ পিছতে জুবিন দা আমাৰ মৰমৰ আৰু জুবিন দা সংগীত জগতৰ ক্ষেত্ৰত এজন বিশেষ ভূমিকা গ্ৰহণ কৰিছিল আৰু দ্বিতীয় এনেকুৱা বৰপেটা সামাজিক সাংস্কৃতিক সংস্থাৰ সভাপতি মহোদয় সন্মানীয় সম্পাদক মহোদয় তেওঁলোকে আজিৰ গণশিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তাত উপস্থিত থকা সন্মানীয় ৰাইজ বৰ্তমান সময়ত আমাৰ প্ৰত্যেকৰে মনবিলাক গধুৰ হৈ আছে কাৰণ বৰ্তমান গোটেই অসমখনেই আচলতে জুবিনময় হৈ আছে মোৰ দৃষ্টিত আমি আটাইয়ে যোৱা 19 তাৰিখৰ পৰা যেতিয়া এই খবৰটো আমি লাভ কৰিছিলোঁ ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে হওক বা বিভিন্ন নিউজ চেনেলৰ মাধ্যমতে হওক তেতিয়াৰ পৰাই আমাৰ প্ৰত্যেকগৰাকী আমি যদি চাওঁ অসমৰ 3,25,00,000 যি জনসংখ্যা আছে প্ৰত্যেকৰে নিশ্চয় মনটো
বৰ্তমানলৈকে যেনেকুৱা হৈ আছে সেই তেতিয়াৰ পৰাই তেনেধৰণেই আছে। জুবিন বুলি ক'লে আমি যেতিয়া লক্ষ্মীদাই কৈয়ে গৈছে কথাখিনি, একদম সৰুৰে পৰা জুবিনৰ গান শুনি ডাঙৰ হোৱা বুলি ক'লে অত্যুক্তি কৰা নহ'ব। কিয়নো তাৰ লগত এটা মই আজি প্ৰসংগক্ৰমে কথা উল্লেখ কৰিব খুজিছোঁ। ত্ৰিলোচন দাৰ মনত আছে চাগে, এতিয়া লক্ষীদাহঁতে বা আমাৰ দাসপুৰ জৰিয়তে এখন প্ৰাচীৰ পত্ৰিকাৰ কাম কৰিছিলে। আমাৰ ঘৰত সিদিনাখনে প্ৰাচীৰ পত্ৰিকাৰ কাম চলি আছিলে আৰু তেতিয়া শিশু কেছেটটো উলিয়াইছিলে। অৱশ্যে দুদিন দেৰি হৈছিলে কাৰণ তেখেতৰ অগ্নিৰ বিয়োগ হোৱাৰ কাৰণে কিছুদিন পিছুৱাই কেছেটখন উলিয়াইছিলে। তো আমাৰ ঘৰত এই প্ৰাচীৰ পত্ৰিকাৰ লগতে খোৱা লোৱাৰ ব্যৱস্থাও আছিলে। তো খোৱা লোৱা হোৱাৰ সেই সময়ত দেৰিকৈ ত্ৰিলোচন দা আহি পাইছে মঙলদৈ নে গুৱাহাটীৰ পৰা। এই কেছেটখনেই মূলতঃ আনিবৰ কাৰণে গৈছিলে তেনেকৈ। তো আনিলে, অনাৰ পিছত আমাৰ তাত কেছেটখন বজালে। খোৱা লোৱা এনেও প্ৰাচীৰ পত্ৰিকাৰ কাম কৰোঁতে কৰোঁতে 1টা বাজি গৈছে। তাৰপিছত সৰুতাই ক'লে যে ত্ৰিলোচন এইখন নিব নালাগে, মই এদিন বা দুদিন শুনিম। ত্ৰিলোচন দাই মনৰ যদিও বহুত আশা লৈ আছিল, কিন্তু আমাক মানে সেই কেছেটখন দি পেলাই গুচি গৈছে। কিন্তু ডাঙৰ কথাটো হ'ল তাৰ পাছত এমাহ ধৰি, মোৰ এতিয়া ভালকৈ মনত আছে, এমাহলৈকে ত্ৰিলোচন দাই বিচৰাৰ পাছতো আমি ময়ো দিয়া নাই, সৰুতাই কেছেটখন দিয়া নাই। মানে এমাহ ধৰি সেইখন কেছেট আমাৰ ঘৰত বাজি আছিলে, এতিয়াও মোৰ ভালকৈ মনত আছে। গতিকে জুবিনৰ গান বুলি ক'লে, জুবিনৰ গান বুলি ক'লে তেনেকুৱা ধৰণৰ এটা আৱেগ এটা আমাৰ লগত জড়িত হৈ আছে। আৰু তেখেতৰ যিমানবিলাক গীত এলবাম ওলাইছে, আপুনি 1টা বা 2টা গীত প্ৰথমতে খুব ভাল লাগে, কিন্তু ভালদৰে যেতিয়া শুনি থকা যায় গোটেইকেইটা গীততে মানে কিবা ক'ৰবাত নহয় ক'ৰবাত এটা আমি লিংক বিচাৰি পাওঁ। গতিকে তেনেকুৱা ধৰণৰ এটা গানৰ গৱেষক বুলি ক'লে ভুল নহ'ব। তেখেতৰ প্ৰত্যেকটো গানে আমাৰ মন চুই গৈছে, আমাৰ হৃদয় চুই গৈছে, বা আমাৰ গোটেই অসমৰ প্ৰত্যেকটো জনগণকে চুই যোৱাৰ কাৰণে আজিৰ যিটো পৰিৱেশ আমি দেখিবলৈ পাইছোঁ, কোনোৱে মাতা নাথাকে তালৈকে। এই 10 লাখেই হওক বা 20 লাখেই হওক, যিমানখিনি মানুহ গৈছে কোনোৱে মাতা নাই, প্ৰত্যেকেই স্বতঃস্ফূৰ্ত হৈ গৈছে। আমি টিভিত দেখিছোঁ কেনেকুৱা ধৰণে মানুহবিলাক মানে তেখেতৰ অলপ শেষৰ যিখিনি চাবৰ কাৰণে, তেখেতৰ মানে হেৰিখিনি চাবৰ কাৰণে মানুহৰ যিটো এটা আৱেগ, সেই আৱেগটোৱে সঁচাকৈ আমাক আটাইকে ম্ৰিয়মান কৰি তুলিছে। আজি দুপৰীয়া মই ফেচবুকত এটা পোষ্ট পাইছিলোঁ, এজনী ছোৱালীয়ে লিখিছে, মানে জুবিনৰ যোৰহাটৰ কেন্দ্ৰিক কথাটো। তাতে যেতিয়া তেওঁলোকৰ ঘৰৰ ওচৰতে ঘৰটো আছিলে জুবিন গাৰ্গৰ এনে, তো দোকান এখন আছিলে, দোকানখন দেউতাকৰ, ছোৱালীজনীৰ দেউতাকৰ দুলাল কিবা বৰদলৈ বুলি কিবা মই নামটো পাইছোঁ। মানে দেউতাকেও বোলে মাজে মাজে ইহঁতে কয়, দেউতা হেৰিৰ কিবা সাধু কওকচোন বা কিবা হেৰি কওকচোন, জুবিন গাৰ্গৰ কথা কওকচোন। তেতিয়া জুবিন গাৰ্গে কয় অহবলীয়াটোৰ কথা কি কয়, অলপমান ধেমালি কৰিব। আৰু সি সঁচাই অহবলীয়া আছিল বুলি এনেকৈ কয় যে তেওঁৰ দোকানলৈকে আহে পঢ়াৰ দিনত, আহি পেলাই মানে সেই দোকানখনৰ মানে যিখন টেবুল আছে তাতে মানে দাবী বজাই থাকে আৰু লগতে গীটাৰখন লৈ আহে, গীটাৰখন কিবা বজাই থাকে। দেউতাকেও মাজে মাজে আহিলে বোলে তেওঁ কয় ন দোকানৰ মালিক যেনে দুলাল যিজন কৈছে, তেওঁ বোলে কয় নহ'লে ল'ৰা বেয়া হৈ যাব, হেৰি কৰিব, কৈছে তাত কৈ কাম নাই, সি নিজৰ খেয়ালি মনৰ মাজতে ব্যস্ত হৈ থাকে। তাৰপাছত এদিন বোলে তেওঁৰ তাত চাইকেলখন থৈ জুবিন গাৰ্গ ক'ৰবাত গ'ল, তেওঁলোকৰ হেৰি দোকানখন, তো মানুহজনে দোকানখনৰ ভিতৰতে চাইকেলখন থৈ গুচি গ'ল। পিছদিনা জুবিন গাৰ্গে ৰিক্সা লৈ আহিছে, মানে হেৰি নিবৰ কাৰণে, কাৰোবাৰ পৰা ৰিক্সা লগত হেৰি কাৰণে। তো ৰিক্সা লৈ আহোঁতে ডাঙৰ মানে মানুহজনে এইটো কথা কৈছে যে ৰিক্সা চালকজনক মানে বহুৱাই লৈ আহিছে, তেওঁ চলাই লৈ আহিছে জুবিন গাৰ্গে। সেই কম চেঙেৰা বয়সৰ কথা, মানে ৰিক্সা চালকজনে মানে কৈছে নাই মই চলাম, কৈছে নহয় মই চলাম, তই বহ। সেই ধৰণৰ যিটো মানে একদম গ্ৰাউণ্ড লেভেলৰ যিবিলাক কৰে, তেনেকুৱা বহুত মানে উদাহৰণ আজিৰ তাৰিখত বিচাৰিলে আমি পাম। গতিকে তেওঁ যিখিনি আৰ্ণ কৰিছে, আমি যোৱা ৰাতি দেখিছোঁ যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে, মই প্ৰট'কল এনেকৈ ব্ৰেক কৰা মই ক'তো দেখা নাই, জাকটোকাৰী মানে এজন হেৰি ব্যক্তিক সেৱা কৰাটো। ডিপুদাই যেনেকৈ কৈছে ৰাতি 1টা বজাত সাৰ পাইছোঁ, মই যোৱা ৰাতি আৰু তাৰ আগদিনা ৰাতি টোপনি আহে। গতিকে তেনেধৰণৰ এই আপডেটবিলাক চাই আছোঁ। এতিয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে জাকটোকাৰীক সেৱা জনোৱা বা কোনোবা যদি মুখ্যমন্ত্ৰীয়ে সেৱা জনাইছে, মোৰ কিন্তু দৃষ্টিত
এতিয়ালৈকে তেনেকৈ কৰা নাই। গতিকে সেইখিনি জুবিন গাৰ্গে আৰ্ণ কৰিছে, সেইখিনি তেওঁ অৰ্জন কৰিছে। গতিকে জুবিন গাৰ্গৰ স্মৃতি, জুবিন গাৰ্গৰ যিখিনি অৱদান আমাৰ সংস্কৃতিলৈকে আছে, সেইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আমাৰ দায়িত্ব এতিয়া বাঢ়িব যে আমি প্ৰত্যেকেই জুবিন গাৰ্গৰ, চিত্ৰদাই যেনেকৈ কৈ গৈছে যে জুবিন গাৰ্গক আমি ডক্টৰ ভূপেন হাজৰিকা বা শংকৰদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু জয়ন্ত হাজৰিকাদেৱক যেনেকৈ মনত ৰাখিছোঁ বা আমাৰ হৃদয়ৰ প্ৰত্যেকজন ব্যক্তিয়ে হৃদয়ৰ আসনত যেনেকৈ উপবিষ্ট কৰাই ৰাখিছোঁ, তেনেকৈ জুবিন গাৰ্গে আসন গ্ৰহণ কৰিছে। কিন্তু তেওঁ আমি অনাগত ভৱিষ্যতলৈকে আগলৈকে আগবঢ়াই নিয়াটো আমাৰ প্ৰত্যেকৰে এটা দায়িত্ব হোৱা উচিত বুলি মই ভাবোঁ। গতিকে মই আজিৰ মঞ্চৰ পৰাই সকলোকে আহ্বান জনাইছোঁ, জুবিন গাৰ্গ সকলোৰে মনত সজীৱ হৈ থাকক আৰু পাৰিলে আমাৰ কাজটোৰ জৰিয়তে প্ৰত্যেক বছৰতে যিটো 19 তাৰিখটোত যদি কিবা কৰিব পৰা যায়, সেইটোৰ কাৰণে মই বৰ্তমানৰ যিখন সমিতি আছে তেওঁলোকলৈকে অনুৰোধ জনাইছোঁ। আৰু ফটোশেষত জুবিন গাৰ্গ আমাৰ মনত থাকক, আমাৰ প্ৰত্যেকৰে হৃদয়ৰ চুকে কোণে থাকক, এইখিনি আশা ৰাখি মোৰ কৰ্তব্য সামৰণি মাৰিছোঁ। আৰু যি শোকসন্তপ্ত পৰিয়ালবৰ্গ আছে তেখেতসকললৈকে মই সমবেদনা জ্ঞাপন কৰিছোঁ আৰু জুবিন গাৰ্গৰ আত্মাই চিৰশান্তি লাভ কৰক, এই প্ৰাৰ্থনাৰে মই